আজি আমি ভবানীপুৰ হলভোগ সমষ্টিৰ আই মাতৃসকলৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণৰ বাবে ইয়াত সমবেত হৈছোঁ। আমাৰ আগতে হলভোগ সমষ্টি বেলেগ আছিলে, ভবানীপুৰ সমষ্টি বেলেগ আছিলে। এইবাৰ আমি প্ৰথমবাৰৰ বাবে ভবানীপুৰ আৰু হলভোগ সমষ্টি সংযোজিত হৈ আমাৰ নতুন সমষ্টি নিৰ্মাণ হ'ল ভবানীপুৰ হলভোগ সমষ্টি। সেইবাবে আজি বৰপেটা ৰোডৰ মিটিঙলৈ সৰুপেটাৰ পৰাও আই মাতৃসকল আহিছেনে নাই? ভবানীপুৰৰ পৰাও আহিছে, আমাৰ পুঠিমাৰী, মেধিকুচি আৰু হলভোগ, বৰপেটা ৰোড, হাউলি, গোবৰ্ধনা, চকচকা গোটেইবিলাক আজি আই মাতৃ আমাৰ এই সভাত উপস্থিত হৈছে। আজি আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে এই হলভোগ ভবানীপুৰ সমষ্টিৰ 25,157 গৰাকী মহিলাক 10,000 টকাৰ অনুদান বিতৰণ কৰিম আৰু ইয়াৰ ভিতৰত 20,405 গৰাকী গ্ৰাম্যাঞ্চলৰ 4,752 গৰাকী আমাৰ গাঁও পঞ্চায়ত এৰিয়াৰ পৰা আমাৰ ইয়ালৈ আহিছে। বহুতে মনত এইটোৱে ভাবি আছে যে মুখ্যমন্ত্ৰীয়ে আমাক 10,000 টকা দিব আৰু আমি টকাটো লৈ ঘৰলৈকে যাম। কিন্তু আপোনালোকে বুজি পাব লাগিব যে এই আঁচনিখন 10,000 টকা দিয়াৰ আঁচনি নহয়। এই আঁচনিখন আমাক নিজৰ ভৰিৰ ওপৰত থিয় কৰাবৰ বাবে চৰকাৰে লোৱা এটা প্ৰচেষ্টা। আৰু এই আঁচনিখনৰ মূল লক্ষ্য হ'ল আমাৰ আই মাতৃসকলক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা। লাখপতি বাইদেউ মানে কি? যিসকল বাইদেৱে বছৰত 1 লাখ টকাৰ ওপৰত বেহা বেপাৰ কৰে আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিছে। এতিয়া আই মাতৃসকলে মনতে ভাবিব যে আমিতো ঘৰতে থাকোঁ, আমিনো কেনেকৈ গৈ পেলাই বেহা বেপাৰ কৰি লাখপতি হ'ব পাৰিম? টিভিত শুনিব ভাল, পেপাৰতো শুনিব ভাল, কিন্তু আমি লাখপতি বাইদেউ যদি হ'ব খোজো আমিনো কেনেকৈ হ'ব পাৰিম? গতিকে এইবিলাক চিন্তা নকৰাই ভাল। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যে আমাৰ আজি অসমত 4 লাখ মহিলা আত্মসহায়ক গ্ৰুপ আছে, 40 লাখ সদস্য আছে আৰু এই 40 লাখ সদস্যাৰ 8 লাখ মহিলা ইতিমধ্যেই লাখপতি বাইদেউ হ'ব পাৰিছে। তাৰমানে এগৰাকী, দুগৰাকী, 3 গৰাকী নহয়, যদি 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰে, আমি কিয় নোৱাৰিম? যদি আমি সংকল্প গ্ৰহণ কৰোঁ যে আমি লাখপতি বাইদেউ হ'বৰ কাৰণে চেষ্টা কৰিম, আমি নিশ্চয় আমাৰ লক্ষ্যলৈ আমি আগুৱাই যাব পাৰিম। আমাৰ চৰকাৰৰ উদ্দেশ্য হৈছে আত্মসহায়ক গোটৰ সকলো মহিলাকে লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা। আজি আমি এই উদ্যমিতা অভিযানৰ জৰিয়তে আপোনালোকক প্ৰথম কিস্তিৰ 10,000 টকা দিম। এই 10,000 টকাটো আপোনালোকে পোৱাৰ পিছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব? কোনে কোনে মোবাইল ফোন কিনিব? কাক কাক মোবাইল ফোন লাগিব? আচ্ছা, কোনে কোনে মোবাইল ফোন নিকিনে হাত দাঙক এতিয়া। ঠিক আছে, আপোনালোক 25,000 মহিলাই হাত দাঙিছে যে এই পইচা দি আমি মোবাইল ফোন নিকিনো। কাৰ কাৰ মোবাইল ফোন আছে হাত দাঙকচোন। ইয়াতে বহুত মোবাইল আছে।
আপোনালোকে মোবাইলত ফেচবুক চাই নে নাচায়? কোনে কোনে চাই হাত দাঙকচোন। বাপৰে, এতিয়া আমি এই 10,000 টকাটো লোৱাৰ পিছত আমি 3টা কাম কৰিম। প্ৰথমতে আমাৰ যিটো গোট আছে, এই গোটত এটা বেংক একাউণ্ট আছে, আমি টকাটো পালো আৰু গোটৰ বেংক একাউণ্টত দিলো। মহিলাসকলে একেলগে ব্যৱসায় কৰিব পাৰিব আৰু যিগৰাকী সদস্যক প্ৰয়োজন টকা ধাৰো দিব পাৰিব। গ্ৰুপটো ধুনীয়াকৈ চলিব। বোলে নহয় মই গ্ৰুপত দিব নোখোজো, কোনো আপত্তি নাই। মই নিজে কিবা এটা কৰিম। আমি ঘৰলৈ গলো, চিন্তা কৰিলো, চিলাই মেচিন এটা কিনিলো, আমি গাই গৰু কিনিলো, মুৰ্গী ছাগলী, সৰু সুৰা দোকান, আমি যি ব্যৱসায় বা যি উদ্যোগ আমি কৰিব পাৰো, কোনোবাই আচাৰ বনাব, কোনোবাই পিঠা পনাৰ বেহা ব্যৱসায় কৰিব, আমাৰ কোনো আপত্তি নাই। আপোনালোকে নিজে কিবা এটা কৰক। তৃতীয়তে, মই নিজে কৰিবৰ কাৰণে মোৰ ভয় লাগে, গোটতো মই টকাটো দিব নিবিচাৰো। তেতিয়া মই কি কৰিম? মোৰ হাজবেণ্ডৰ কিবা নহয় কিবা এটা কাম আছে, খেতি কৰে, দোকান দিয়ে, ব্যৱসায় কৰে, ৰিক্সা আছে, ঠেলা আছে, যি আছে, হাজবেণ্ডৰ ব্যৱসায়ত আমিও যোগ হৈ 10,000 টকাটো তাত আমি ব্যৱহাৰ কৰিম। ঘৰৰে ব্যৱসায়, হাজবেণ্ডেও সকাহ পালে আৰু আপুনিও জড়িত হৈ পৰিলে। 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰলৈকে যাম। আমি আপোনালোকক সুধিম যে বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈছিল, নতুন মোবাইল এটা কিনিলো। বোলে নহয় মুখ্যমন্ত্ৰীয়ে টকাটো দিওঁতে দিওঁতে বিহু আহিয়ে গ'ল, বিহুৰ কাপোৰ কানি ললো। তো আমি কম যে ভাল কৰিলে বাইদেউ। কিন্তু যিসকলে কব যে এই চিলাই মেচিনটো মই কিনিলো, এই গাই গৰু মই কিনিলো, এই সৰু দোকান মই দিলো, আমি মোৰ হাজবেণ্ডৰ ৰিক্সাখন বেলেগৰ ৰিক্সা চলাইছিল, মোৰ 10,000 টকা আৰু তেওঁ দুটা আৰু অলপ টকা লগাই নতুনকৈ আমি ঘৰত ৰিক্সা এখন কিনিলো। মাছৰ ব্যৱসায় কৰে, নিজৰ চাইকেল নাছিলে, চাইকেল কিনিলো। এই কামবিলাক দেখাৰ পিছত আমি আপোনালোকক ইয়ালৈকে আকৌ মাতিম আৰু সেইবাৰ আমি কিমান টকা দিম? আপোনালোকক আমি 25,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া মই আপোনালোকক সুধিম, আজি আমি 25,000 মহিলাক 10,000কৈ টকা দিছো। 25,000 ল'বলৈ আপোনালোক আহিবনে নাহিব? লাহেকৈ ক'লে কোনে কোনে নাহে হাত দাঙক। নাহাবিলাক যিসকলে আহিব এইবাৰ তেওঁলোকে হাত দাঙক। বঢ়িয়া। এই যে হাতখন দাঙিছে মনত ৰাখিব, অহাবাৰো আপোনালোকে ইয়াত আহিব লাগিব আৰু 25,000 টকা ল'ব লাগিব। 25,000 পালো, আগত 10,000, 35,000 হ'ল, টকাটো বাঢ়ি গ'ল। ব্যৱসায় আমি আগুৱাই লৈ যাম। আমি তৃতীয়বাৰ আকৌ আপোনালোকৰ ঘৰত আহিম যে বাইদেউ 10,000 পালে, 25,000 পালে, অলপ আগবাঢ়িছেনে? বোলে নহয় মই বহুত আগবাঢ়িলো, এতিয়া মই ধুনীয়াকৈ টকাটো ব্যৱহাৰ কৰিলো, মোৰ এতিয়া এটা ব্যৱসায় আছে, পৰিয়ালৰ ব্যৱসায় আছে। যিসকল মহিলাই 25,000 টকাৰো সফল প্ৰয়োগ কৰিব, তেওঁলোকক আমি তৃতীয়বাৰ 50,000 টকাকৈ আমি দিয়াৰ ব্যৱস্থা কৰিম। 10,000 পালো, 25 পালো, 50 পালো, মাজে মাজে আমি আপোনালোকক ট্ৰেইনিঙো দিম আৰু আমি বেংককো কম যে বাইদেউসকলক কিন্তু সহায় কৰিব লাগিব। মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে এইখিনি সুবিধা যদি চৰকাৰে আপোনালোকক কৰি দিয়ে, আপোনালোকে নিশ্চিতভাৱে লাখপতি বাইদেউ হ'ব পাৰিব। পাৰিবনে নোৱাৰিব? মনত সংকল্প আছে নে নাই পাৰিম বুলি? এতিয়া আপোনালোকে চাওক,
লাখপতি বাইদেউ হোৱাটো ইমান ডাঙৰ কামো নহয় 8 লাখ মহিলা হৈছে আমাৰ ভবানীপুৰৰ গলিয়া গাঁৱৰ ৰাণু হাজৰিকা বাইদেউ বছৰি 2,27,000 টকা উৎপাদন কৰে গাখীৰৰ ব্যৱসায় কৰে হাঁহ কণী বাইদেৱে ইমান টকা আজি ব্যৱসায় কৰিব পাৰিছে উত্তৰ ভেৰবেৰী গাঁৱৰ কল্পনা বৰ্মনে এতিয়া হস্ততাঁত আৰু পৰম্পৰাগত সামগ্ৰীৰ ব্যৱসায় কৰি মাহত 35,000 টকাৰ ব্যৱসায় কৰে আৰু বছৰত 4,20,000 টকাৰ ব্যৱসায় কৰে তাৰ মানে চৰকাৰৰ পৰা যেতিয়া আপোনালোকে সহায় পাব 10,000 পালো 25,000 পালো 50,000 পালো মই বিশ্বাস কৰো যে আপোনালোক সকলোৱে লাখপতি বাইদেউ হ'ব পাৰিবই পাৰিবনে নোৱাৰে মনে মনে থাকিলে যে সব মনে মনে নাথাকিবই আপোনালোকে কলেহে মই গম পাম যে আপোনালোকৰ আছে নে নাই মনত ইচ্ছা আছেতো এতিয়া আপোনালোকে চাওক উদ্যমিতা হল এটা আমি মহিলাসকলক উদ্যমিতা অভিযান দিছো লাখপতি বাইদেউ হবৰ কাৰণে কিন্তু আমাৰ মহিলাসকলৰ কিছুমান অসুবিধাও থাকে ঘৰত আমি পৰিয়ালটো চলাব লাগে বোলে লৰা স্কুলৰ পৰা আহিব ভাত বনাব গৈছো ঘৰত দালিয়ে নাই কোনোবা এজন অতিথি আহিছে চাহ কাপ খুৱাব লাগে চেনিটো নাই আকৌ বাতিটোলৈ ওচৰৰ মানুহৰ ঘৰত খুদিব যাব লাগে চিন্তা হৈয়ে থাকে যে ঘৰখন ভাল কৰি চলিবনে নাই যদি ঘৰখনে ভালকৈ নচলে আমি কেনেকৈ লাখপতি বাইদেউ হ'ব পাৰিম মূৰত চিন্তা থাকিলেতো লাখপতি বাইদেউ হ'ব নোৱাৰে সেইকাৰণে মোদী ডাঙৰীয়াই আপোনালোকক কি দিছে বিনামূলীয়াকৈ চাউল দিছে আমি কি দিছো 117 টকাত আপোনালোকক 1 কেজি দালি দিছো 1 কেজি চেনি দিছো 1 কেজি নিমখ দিছো কিনিছে নে নাই আপোনালোকে কোনে কোনে কিনিছে হাত ডাঙক ঠিক আছে দালিখিনি ভাল নে বেয়া চেনিখিনি ভাল নে বেয়া নিমখখিনি ভাল নে বেয়া এতিয়া পৰহিৰ পৰা 1 তাৰিখৰ পৰা আপোনালোকে 117 টকাত নিকিনিব 100 টকাতে আপোনালোকে দালি চাউল দালি চেনি আৰু নিমখ কিনিব ভাল হ'ব এতিয়া আৰু ভাল হ'ব অহাবাৰ বিজেপিক জিকাই দিয়ক এখিনি বিনা পইচাতে দি দিম আৰু ভাল হ'ব তেতিয়া হয় নে নহয় ভোট দিবনে নাই বিজেপিক কোনে কোনে নিদিয়ে হাত ডাঙকচোন কোনে কোনে দিব এবাৰ হাত ডাঙক বঢ়িয়া এতিয়া আপোনালোকেতো হাত দাঙিলে ভোটো দিব বিপদটো মোৰে হ'ব এতিয়া দালিও বিনা পইচাত দিব লাগিব চেনিও দিব লাগিব আৰু নিমখো দিব লাগিব কিন্তু মই ভাবো এইখিনি বস্তু যদি ঘৰত মাহত চিন্তা নকৰাকৈ আহি থাকে তেতিয়াহ'লে আপোনালোকে লাখপতি বাইদেউ হ'বৰ কাৰণে আৰু সুবিধা পাব এতিয়া আপোনালোকে মোক কওক অৰুণোদয় কিমানে পাই আছে ইয়াতে হাত ডাঙক কোনে কোনে ঘৰত কেতিয়াবা ঘৰত পৰিয়ালটো ডাঙৰ হয় কিন্তু আমি পৰিয়াল হিচাপত অৰুণোদয় দিওঁ কাৰ কাৰ পৰিয়ালত একেবাৰে অৰুণোদয় পোৱা নাই হাত ডাঙক অকণমান পৰিয়াল আছে এইখিনিও সময়ৰ লগে লগে পাই যাব অৰুণোদয় মানে মাহত 1250 টকা কিন্তু 1 জানুৱাৰী তাৰিখে এইবাৰ আপোনালোকক মই আৰু এটা নতুন উপহাৰ দিব গৈ আছো 1 তাৰিখে ৰাতিপুৱা আপোনালোকে শুনিব যে আৰু এটা ভাল উপহাৰ দিম এতিয়া মোক আগত কওকচোন কংগ্ৰেছৰ দিনত মহিলা উদ্যমিতা পোৱা মহিলা কোন কোন আছে কোনবা আছে নেকি কংগ্ৰেছৰ দিনত অৰুণোদয় পোৱা ইয়াত কোনবা আছে নেকি আচ্ছা কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল পোৱা ইয়াত কোনবা আছে নেকি কংগ্ৰেছৰ দিনত 100 টকা দালি নিমখ চেনি পোৱা ইয়াত কোনবা আছে নেকি আৰু বাকিটো মই নুখুধো হয়তো লুঙি পোৱা ধুতি পোৱা কোনবা কেইটামান ওলাব পাৰে কংগ্ৰেছৰ সময়ত সেইটো মই সুধিব খোজা নাই তাৰ মানে আপোনালোকে চাওক
কংগ্ৰেছৰ পৰা বিজেপিক ভোট দিলোঁ আজি আমাৰ পৰিয়ালটো সুন্দৰভাৱে চলিব পৰা হ'ল 1250 টকা আহিলে চাউল দালি নিমখ তেল যোগাৰ হ'ল লাখপতি বনাবৰ বাবে সহায় পালোঁ আৰু ল'ৰা আৰু ছোৱালীৰ কলেজত বিনামূলীয়া এডমিশ্যন কৰিলোঁ ছোৱালীজনীক পঢ়াবৰ কাৰণে নিযুত মইনা আঁচনি পালোঁ 1 তাৰিখৰ পৰা ল'ৰাবিলাককো কিবা এটা আঁচনি দিব গৈ আছোঁ অহাকালি পৰহি দিনাখন ঘোষণা কৰিম তাৰমানে আপোনালোকে চিন্তা কৰক মাক আৰু বাপেকৰ টেনশ্যন আমি কিমান কমাই দিছোঁ বেমাৰ হ'লেও ৰেচন কাৰ্ডত 5 লাখ টকালৈকে চিকিৎসা কৰিব পাৰি আগতেতো এইবোৰ সুবিধা নাছিলে এই সুবিধাবোৰ আমাক কোনে দিলে নৰেন্দ্ৰ মোদীয়ে দিলে বিজেপি চৰকাৰখনে দিলে আজি অকল যে আমি দুখীয়া দৰিদ্ৰ মধ্যবিত্তক সহায় কৰিছোঁ তেনেকুৱা নহয় তাৰ লগে লগে অসম মালাৰ ৰাস্তা হৈছে দলং হৈছে ফ্লাইঅভাৰ হৈছে হস্পিটাল হৈছে নামঘৰ হৈছে মন্দিৰ হৈছে আমাৰ অসমত ভাবিব নোৱাৰা প্ৰগতি আৰু বিকাশ সম্ভৱ হৈছে আমি বৰপেটা জিলাত আছিলোঁ এতিয়া কোনোবা বজালিত মেক্সিমাম বৰপেটা জিলাত এই বৰপেটা জিলাৰ তাতিকুছিতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৃন্দাবনী বস্ত্ৰ বনাইছিলে আজিলৈকে আপোনালোকে কোনেও দেখা নাই 2027 চনত আপোনালোকক সকলোকে ৰঞ্জিত দাসে গুৱাহাটীলৈকে লৈ যাব বৃন্দাবনী বস্ত্ৰ চাবৰ কাৰণে আমি তাৰো ব্যৱস্থা কৰিছোঁ লণ্ডনৰ পৰা বৃন্দাবনী বস্ত্ৰ আনিম আৰু অসমৰ সকলো বাইদেউক আমি নিজে গাঁৱৰ পৰা গাড়ী দি আমি গুৱাহাটীলৈকে লৈ যাম যাতে আপোনালোকে বৃন্দাবনী বস্ত্ৰভাগ চাব পাৰে বৰপেটা জিলাৰ সম্পত্তি বৰপেটা ৰাইজে চাব পাৰিব লাগিব আজি আপোনালোকে চিন্তা কৰক 27ত কি হ'ব মই 25তে চিন্তা কৰি ৰাখিছোঁ উদ্যমিতা দিম চিন্তা কৰি ৰাখিছোঁ অৰুণোদয় হ'ব চিন্তা কৰি ৰাখিছোঁ কাৰণ অসমৰ মানুহৰ বিকাশ প্ৰগতি আই মাতৃসকলৰ কল্যাণ আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আজি আপোনালোকে চিন্তা কৰক 1.5 লাখ ল'ৰা ছোৱালীয়ে টকা পইচা নিদিয়াকৈ চাকৰি পাইছে 1.5 লাখ পৰিয়াল আজি উদ্ধাৰ হৈছে আৰু যদি অহাবাৰ বিজেপিক ভোট দি আৰু 2 লাখ পৰিয়াল উদ্ধাৰ হ'ব কাৰণ আমি প্ৰত্যেকবাৰে কামৰ স্পীড বঢ়াই লৈ গৈ থাকিম ইয়াতে অসমত যিবিলাক কাম আগতে আমি কল্পনাও কৰিব পৰা নাছিলোঁ আজি আমি কৰিব পাৰিছোঁ লাখপতি বাইদেউৰ স্কিম ওলাওঁতে কংগ্ৰেছে কি কৈছিল হে ক'ত দিব এইবিলাক হেলকিবাজি হয় ভোটৰ কাৰণে কৰিছে কিন্তু আজিতো কংগ্ৰেছবিলাকেও দেখিছে যে লাখ লাখ মহিলাই আজি 10,000 টকা লৈ ঘৰলৈকে গৈছে বিজেপিয়ে মিছা কথা নকয় ফাঁকি কথা ৰাজনীতি বিজেপিয়ে নকৰে এতিয়া আৰু নকয় এতিয়া তেওঁলোকে কয় এই বিজেপিয়ে হিতাধিকাৰী বনাইছে আৰে তহঁতক বনাব হাত দি থৈছিলোঁ নেকি তহঁতি কিয় নবনালি তহঁতি লুঙি ধুতি দিলি আৰু এতিয়া মই ভাল বস্তু দিয়াৰ কাৰণে তহঁতৰ হিংসা লাগিছে লুঙি ধুতি ভাল নে অৰুণোদয় ভাল কওকচোন পুৰা ডাঙৰকৈ কওকচোন লুঙি ধুতি ভাল নে অৰুণোদয় ভাল লুঙি ধুতি ভাল নে মহিলা উদ্যমিতা ভাল এই কংগ্ৰেছবিলাকে শুনা পালে ভাল আৰু ইহঁতৰ কাণত কি আছে নাজানো সিহঁতে শুনা পালে ভাল সিহঁতি লুঙি ধুতিৰে ৰাজনীতি কৰি আছিল ইমান দিন আজি আমি অসমত বিনা পইচাত চাকৰি বিনা পইচাত চিকিৎসা লাখপতি বাইদেউ বিনা পইচাত শিক্ষা আৰু মহিলাসকলৰ সন্মান অৰুণোদয় মানে একো নহয় মহিলাগৰাকীৰ সন্মান আজি যে অৰুণোদয় পাইছে 8 তাৰিখৰ পৰা হাজবেণ্ডে সুধি থাকে এই মোবাইলটো চাবি চেকখন আহি পইচাটো সোমালে নে নাই তাৰমানে মহিলাগৰাকীও ঘৰত এতিয়া উপাৰ্জনকাৰী হৈ গ'ল নিজে নিজে সন্মান আহিলে এইমাত্ৰ মানসক গাঁতিৰ মহিলাগৰাকী মোক কৈছে মামা লাহে লাহে অৰুণোদয় 3,000 কৰি দিয়ক আমাৰ চিন্তাই নোহোৱা হৈ যাব তাৰমানে কিমান আগ্ৰহ আজি অৰুণোদয় হ'ল ঘৰত সন্মান হ'ল এতিয়া আপোনালোকে লাহেকৈ লাখপতি বাইদেউ হ'ব ঘৰত আৰু সন্মান বাঢ়িব
আজি আপোনালোকে চিন্তা কৰক, ময়ো মোৰ মাও গাঁৱৰে আছিলে। আগতে মায়ে কেতিয়াবা ঘৰত অতিথি আহে, বাতিটোলৈ তাৰ ঘৰত চেনি খোজে, তাৰ ঘৰত চেনি খোজে, তাৰ ঘৰত চেনি খোজে। এতিয়া চৰকাৰে সুবিধাখিনি কৰি দিব, ঘৰত খালি লৈ আহক আৰু ৰাখি থওক। অহাবাৰকে পইচাও দিব নালাগে, বিনা পইচাতে লৈ আহিব, চিন্তাই কৰিব নালাগে 1 তাৰিখৰ পৰা 100 টকাত। এই গোটেই কামবিলাক আমি কি কৰিছো, মহিলাসকলৰ ঘৰখনত আৰু সমাজত সন্মান বৃদ্ধিৰ বাবে, হিতাধিকাৰীৰ কাৰণে নহয়, আপোনালোকৰ যাতে সন্মান বৃদ্ধি হয়, তাৰ কাৰণে আমি সন্মান হিচাপে এই পুঁজি আগবঢ়াইছো। বাইদেউসকল, মাসকল, বহুত দীঘলীয়াকৈ মই নকওঁ, কাৰণ 9টা বজাত আহিছে, 2টা বাজিলে, পেটত ভোক লাগিবই। এতিয়া লাগিছে নে নাই ভোক অলপ চলপ? কিন্তু এটা কথা, লাগিলেও কিন্তু আজি চেক নোলোৱাকৈ ঘৰত নাযাব। চেক নোলোৱাকৈ ঘৰত গ'লে ঘৰতে প্ৰথম জোকাব, গৈছিলি নহয় ৰাতিপুৱা 9টা বজাত, আৰু 9টাততো ইয়াত আহিছে, ঘৰৰ পৰাতো 7টাতে ওলাইছে, আৰু ৰাতিটো শোৱাই নাই, খুটখুট কৰি আছে, ইজনে সিজনৰ লগত মোবাইলত কথা পাতি আছে, কেইটাত যাবি, কেইটাত নাযাওঁ, হয়নে নহয়? সেইকাৰণে চেকখন লৈ যাব। কিন্তু চেকখন কেনেকে নিব? আমি ভিঅ বাইদেউসকলক চেকখন দিম। ইয়াতে গোটৰ সভানেত্ৰী কোন কোন আছে হাত দাঙকচোন। ঠিক আছে, সভানেত্ৰীসকলে ভিঅ বাইদেউৰ পৰা চেকখন লৈ আহিব, আৰু ইয়াতে সদস্যসকলক চেকখন বিতৰণ কৰি দিব। ইয়াতে কোনোবাই একো নকৰে, বল গাঁৱত যাম, গাঁৱত দিম। গাঁৱত গ'লে 50 টকা, 150 টকা, 200 টকা হৈ যাব আৰম্ভণিত। ঠিক কৈছো নে নাই? মই গাঁৱত যদি একবাৰ চেক গ'ল, আনিব যাওঁতে 50 টকা, 100 টকা, 200 টকা মিটাৰ বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে কষ্ট যেতিয়া কৰিছে, অলপ দেৰি ৰখি হলেও আজি চেক লৈহে যাব। হ'ব? হ'বনে নহ'ব? সকলোৱে চেক লৈ যাব, আৰু ঘৰত গৈ ক'ব, এইবাৰতো 9টাত আহিলো, অহাবাৰ মামাই 25,000 দিব, ৰাতিপুৱা 5টাতে যাম বাপ পেকেজি। হ'ব? 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 ঠিক আছে। আজি আমাক এই গোটেইখিনি সুবিধা কোনে কৰি দিলে? ৰঞ্জিত দাস ডাঙৰীয়াই কৰি দিলে। আমাৰ সৰভোগ সমষ্টিত ৰঞ্জিত দাস ডাঙৰীয়াই আগতেও বহুত ভাল কাম কৰিছিলে, এতিয়াও তেখেতে মাতি আনি আপোনালোকক এই সন্মান আগবঢ়ালে। মই সকলোকে ৰঞ্জিত দাস ডাঙৰীয়াৰ কাৰণে এটা হাত চাপৰি মাৰিবলৈ অনুৰোধ কৰিছো। পুনৰ এবাৰ মই আপোনালোকক ধন্যবাদ জনাইছো। আকৌ লগ পাম 1 তাৰিখে। খালি টিভি চাব নাপাহৰিব, মই কিবা এটা ভাল বস্তু এটা আপোনালোকৰ কাৰণে ঘোষণা কৰিম। হ'ব? এতিয়া মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে।